নমস্কাৰ, মই চিন্ময় বৰা। আপোনালোকে চাই আছে DY365 ৰ বিশেষ অনুষ্ঠান টু দি পইণ্ট। আজি অনুষ্ঠানত আমি কেইবাটাও বিষয়ত কথা পাতিম। এই সপ্তাহটোত হৈ থকা ৰাজনীতি বিষয়সমূহক লৈ আমি কথা পাতিম। প্ৰথমতে মই স্বাগতম জনাইছোঁ। আমাৰ সৈতে আছে আজি বিজেপিৰ মুখপাত্ৰ দিলীপ শৰ্মা ডাঙৰীয়া, স্বাগতম জনাইছোঁ। কংগ্ৰেছৰ হৈ মুখপাত্ৰ মেহদি আলম বৰা, স্বাগতম জনাইছোঁ আপোনাকো। লক্ষ্মীকান্ত দুবে আম আদমি পাৰ্টিৰ আছে। আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে ৰফিকুল ইছলাম AIDF বিধায়ক। মই প্ৰথমতে আহিব কৈছোঁ দিলীপ শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ। মই প্ৰথম কথাটো পাতিবলৈ লৈছোঁ মন্ত্ৰীৰ যি মন্ত্ৰীসভা সম্প্ৰসাৰণ হ'ল আপোনালোকৰ। সেই মন্ত্ৰীসভা সম্প্ৰসাৰণ হোৱাৰ পিছত পৰহিৰ দিনা এখন অধিসূচনা আহিছিল ৰবি কুটাৰ ফালৰ পৰা। তাৰ পিছতে বিৰোধীয়ে এতিয়া আপোনালোকক টাৰ্গেট কৰি লৈছে। কোৱা হৈছে যে আপোনালোকৰ যিকেইজন নতুন মন্ত্ৰী দিছে তেওঁলোক দবা খেলৰ মন্ত্ৰী বুলি কোৱা হৈছে। যি মন্ত্ৰিত্ব লাভ কৰা সকলোৱে বিভাগীয় কাম কাজৰ ওপৰত কোনো সিদ্ধান্ত ল'ব নোৱাৰে, সকলো মুখ্যমন্ত্ৰীয়ে লয় সিদ্ধান্ত। কি কয় এই ক্ষেত্ৰত? এইবোৰ মানে কথাবোৰ এনেকুৱা, মই আপোনাক এটা উদাহৰণ দিওঁ। বিমলা প্ৰসাদ চলিহা যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়া মহেন্দ্ৰ মোহন চৌধুৰীকো এনেকুৱা দায়িত্ব অৰ্পণ কৰিছিল। আৰু এনেকুৱা এই কথাবোৰ আজি নহয়, তেতিয়াও এনেকুৱা অৰ্ডাৰবোৰ ওলাইছিল। আৰু স্বাভাৱিকতে যেতিয়া সদায় এটা কথা চাব, যেতিয়া চৰকাৰ এখন থাকে মুখ্যমন্ত্ৰীজন গোটেই সিদ্ধান্তৰ ক্ষেত্ৰত দায়িত্ব তেখেতৰ থাকে। পূৰ্বৰ 15টা বছৰ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, আপুনি চাব দৰকাৰে RTI কৰি চাওক বা বিভিন্ন আপুনি অৰ্ডাৰবোৰ উলিয়াই চাওক, প্ৰতিটো বিষয়ত মেজৰ সিদ্ধান্ত, যিবোৰ মেজৰ সিদ্ধান্ত লয় প্ৰতিটো বিভাগে কেবিনেট মন্ত্ৰী থাকিলেও মুখ্যমন্ত্ৰীজন সেই ক্ষেত্ৰত দায়বদ্ধ থাকে। আৰু মুখ্যমন্ত্ৰীজনৰ অগোচৰে হওক বা মুখ্যমন্ত্ৰীজনৰ পাৰ্মিশ্যন নোহোৱাকৈ কোনো এটা মেজৰ সিদ্ধান্ত ল'ব নোৱাৰে। গেজেটেড বিষয়াসকলৰ মানে আপোনাৰ ট্ৰেন্সফাৰৰ পৰা আৰম্ভ কৰি আটাইবোৰ বিষয়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সদায় এটা চহী লাগে বা তেওঁৰ অনুমোদন লাগে। এইটো আজিৰ কথা নহয়, এইটো আৰম্ভণিৰ পৰা কৰি আহি আছে এই কামটো। এইটো দেশৰ যেতিয়া সংবিধান গৃহীত আছিল তাৰ পিছৰ পৰা যেতিয়া নিৰ্বাচিত চৰকাৰবোৰ আছিল, মই আপোনাক ক'লোঁ আগতে বিমলা প্ৰসাদ চলিহা যেতিয়া মুখ্যমন্ত্ৰী আছিল, মহেন্দ্ৰ মোহন চৌধুৰীকো তেনেকুৱা দায়িত্ব অৰ্পণ কৰা হৈছিল। তেখেতেও সেইধৰণে তেখেতে দায়িত্ব পালন কৰিছিল। মুখ্যমন্ত্ৰীগৰাকী তেতিয়া যিগৰাকী মুখ্যমন্ত্ৰী আছিল তেওঁৰ অনুমোদন লৈ কামবোৰ কৰিছিল। যোৱা সময়তো তৰুণ গগৈ ডাঙৰীয়া 15 বছৰ মুখ্যমন্ত্ৰী হ'ল। আজি 15 বছৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত তেখেতেও সমস্ত সিদ্ধান্ত তেখেতৰ অগোচৰে কোনোবা কেবিনেট মন্ত্ৰীয়ে ল'ব পাৰিছিল নেকি? কোনো নলয়। এইটো লোৱাৰ কথা নাহে। যে বিৰোধী যে এই কথাবোৰ কয়, বিৰোধী মানে আচলতে ক'বৰ কাৰণে একো নোহোৱা হৈ গৈছে নহয়, কি ক'ব? চাৰো মানে বিৰোধী দলবোৰ ধৰাশায়ী হৈ গৈছে, ক'বলৈ একো নাই। মানুহে ৰিজেক্ট কৰি থাকে তেওঁলোকক বাৰে গতিকে বিভিন্ন কথা কৈ মানুহক বিভ্ৰান্ত কৰাৰ বাহিৰে বিৰোধীৰ কোনো কৌশল নোহোৱা হৈ গৈছে। গতিকে এইটো এটা তেওঁলোকে সুযোগ পাইছে। সেই সুযোগ পাই ক'ৰবাত তেওঁলোকে কথা ক'বলৈ আৰম্ভ কৰিছে। কিন্তু মূল কথাটো হৈছে কি, চৰকাৰখনৰ ৰানিং হৈছে নাই, চৰকাৰখন স্মুথলি ৰানিং হৈ আছে, কাম কাজ হৈ আছে, উন্নয়নমূলক কাম কাজ হৈ আছে। এতিয়া মানে বিৰোধী আৰু এটা হয়তো সুযোগ ল'ব বিচাৰিছিল মন্ত্ৰীসভা সম্প্ৰসাৰণক কেন্দ্ৰ কৰি, কাক লয় কাক নলয়। যেতিয়া দেখিলে যে মন্ত্ৰীসভাত সোমোৱাক লৈ যিসকল ব্যক্তি, যিসকল সন্মানীয় বিধায়কক মন্ত্ৰীসভাত লৈছে, তাতো বিৰোধীয়ে মানে কোনো স্কোপ নাপালে সমালোচনা কৰিবৰ কাৰণে। যে বিৰোধীয়ে এই কথাবিলাক লৈ তেওঁলোকে ব্যস্ত হৈ আছে, ব্যস্ত হৈ থাকক, আমাৰ ক'বলগীয়া নাই। চৰকাৰ সুন্দৰভাৱে চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন সুন্দৰ সুস্থ সবল চৰকাৰ অসমত চলি আছে। সৰ্বসাধাৰণ ৰাইজৰ কল্যাণৰ কাৰণে, ৰাজ্যখনৰ উন্নতিৰ কাৰণে, আন্তঃগাঁথনি উন্নয়নৰ কাৰণে ইতিমধ্যে দেখিছে যোৱা 3 দিনমানত ধৰি কণ্টিনিউ 12টা দিন ধৰি বিকাশৰ বিভিন্ন কাৰ্যসূচী সমগ্ৰ অসমত লৈছে। আমাৰ সমস্ত মন্ত্ৰীসকলে, আটাইবোৰ কেবিনেট মন্ত্ৰী, আটাইবোৰ মন্ত্ৰী, সন্মানীয় মন্ত্ৰীয়ে বিভিন্ন জিলাত গৈ এই বিকাশৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেও ক'ৰবাত কোনো জিলাত অংশগ্ৰহণ কৰিছে। এটা সুন্দৰ পৰিৱেশত এখন সুন্দৰ সুস্থ সবল চৰকাৰ চলি আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত। আৰু বিৰোধী এইবোৰতে তেওঁলোকে জ্বলি পৰি উঠিছে। তেওঁলোকৰ কাৰণে অসহ্যকৰ এই কথাবোৰ, কাৰণ তেওঁলোকে এখন সুস্থিৰ চৰকাৰ নিবিচাৰে, তেওঁলোকে এটা গণ্ডগোল বিচাৰে চাৰিওপিনে। কাৰণ বিৰোধীয়ে যদি এখন সুস্থিৰ চৰকাৰ বিচাৰে তেওঁলোকে কেনেকৈ আহিব পাৰিব ভৱিষ্যতলৈকে? তেওঁলোক যে সদ্যহতে তেওঁলোক অহাৰ কোনো স্কোপ নাই, এই কথাবোৰ তেওঁলোকে বুজি পাইছে। এই কথাবোৰ বুজি পায় তেওঁলোকে এতিয়া, সেইকাৰণে বিভিন্ন ধৰণে মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে কিছুমান বিষয় তেওঁলোকে খুচৰি উলিয়াই সেইখিনি কথা কৈ মানুহৰ মাজত থাকিবৰ কাৰণে অন্তৰে চেষ্টা কৰিছে। মই বিৰোধীক অনুৰোধ জনাইছোঁ, নিজৰ দলকেইটা সম্পৰ্কে অলপ চিন্তা কৰক। আপোনালোকৰ দলবিলাক মৰহি যাবলৈ লৈছে। গণতন্ত্ৰত বিৰোধী দল লাগে, আমি বুজি পাইছোঁ। বিৰোধী দল যদি গণতন্ত্ৰত নাথাকে তে এই গণতন্ত্ৰ অলপ সুস্থ সবল গণতন্ত্ৰ হৈ নাথাকে, সেইটো আমিও জানো। গতিকে আপোনালোকে নিজৰ দলকেইটা অলপ শক্তিশালী কৰক। নিজৰ মাজত হাই কাজিয়া, যে খাম খেয়ালি যিবোৰ আপোনালোকৰ মাজত মতবিৰোধ, সেইবোৰ আঁতৰাই ৰাইজৰ স্বাৰ্থত কথা কওক, ৰাইজৰ স্বাৰ্থত আপোনালোকে যাওক। এই কথাবোৰ আপোনালোকে এৰক, কাৰণ আপোনালোকে নিশেষ হ'বলৈ গৈ আছে আৰু হ'বলৈ নিজক নিদিব। কি কয় এই সন্দৰ্ভত? এতিয়া মুখ্যমন্ত্ৰীৰ মতে সকলো চলে বুলি আপোনালোকৰ ফালৰ পৰা কোৱা হৈছে, মন্ত্ৰীৰ একো কাম নাইকিয়া হৈছে বুলি কোৱা হৈছে। চাওক, মই প্ৰথমতে দিলীপ শৰ্মাৰ এটা বাক্যৰ উত্তৰ দি লওঁ। তেওঁ যে মৰহি যোৱা বিৰোধী দলৰ আক্ৰমণ প্ৰত্যাক্ৰমণত তেওঁলোক কিন্তু প্ৰতিহত হৈ গৈছে। আমি যদি ইয়াতকৈ শক্তিশালী হওঁ তেন্তে তেওঁলোক ক্ষমতাচ্যুত হ'ব। এইটো তেখেতৰ কথাতেই মানে ওলাই পৰিছে যে দলটোৰ একো নাই বুলি কৈছে, কিন্তু তেওঁলোকে এই একো নোহোৱা দলেই যেতিয়া কথাবিলাক উত্থাপন কৰিছে তেওঁলোক
বিব্ৰত হৈ পৰিছে। এইকাৰণেই যে সংবিধান এখন আছে আৰু সংবিধান প্ৰদত্ত কিছুমান প্ৰশাসনিক ব্যৱস্থাটো পৰিচালনা কৰা সন্দৰ্ভত কিছুমান গাইডলাইন আছে। যেনেকৈ মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰাৰ পিছত কাক মন্ত্ৰীসভাত ল'ব নল'ব সেইটো মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ ভিতৰত পৰে। ঠিক তেনেকৈ এজন মন্ত্ৰীক এটা দায়িত্ব দিয়াৰ পিছত কেবিনেট আৰু আপোনাৰ ষ্টেট মন্ত্ৰীৰো ডেপুটি কেইবাটা ভাগো আছে। গতিকে কেবিনেট মন্ত্ৰীসকলক কিন্তু স্বতন্ত্ৰভাৱে তেওঁলোকক সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰা হয়। আৰু এই যে ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী, এই স্বতন্ত্ৰ শব্দটো এইকাৰণে আহিছে যে তাত কাৰো হস্তক্ষেপ নাথাকে, তেওঁলোকে সিদ্ধান্ত ল'ব পাৰে। সিদ্ধান্তটো যদি কিবা আখুৱা বিচাৰি পায় তেতিয়া মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিব। কিন্তু এই ব্যৱস্থাটো চলি থাকোঁতে দেখা গৈছে যে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা প্ৰধান সচিবজনে অধিসূচনা জাৰি কৰিছে, এখন মানে জাননী জাৰি কৰিছে। জাননী জাৰি কিয় কৰিবলগীয়া হ'ল? এটা ব্যৱস্থা চলি আছে, তাৰ জাননী জাৰি কৰি তেওঁলোকক কিন্তু নিৰ্দেশ দিয়া হৈছে যে তোমালোকে সিদ্ধান্ত ল'ব নোৱাৰা। গতিকে এইটো পৰম্পৰা বৰ অসুস্থ। কাৰণ তেখেতে কংগ্ৰেছৰ কথা কৈছে, কংগ্ৰেছৰ এনেকুৱা জাননী যদি তেখেতে উলিয়াই দিব পাৰে তেতিয়াহ'লে মই তেখেতক ধন্যবাদ দিম আজিৰ ইয়াতে। কিন্তু ঘটনাটো হ'ল যে কংগ্ৰেছৰ দিনত এই ধৰণৰ কোনো জাননী ওলোৱা নাই। আৰু দ্বিতীয়তে মুখ্যমন্ত্ৰীয়ে এটা বিভাগৰ ফাইল খুজি লৈ যাব পাৰে, তেওঁ সেইটো এখতিয়াৰো তেওঁৰ আছে। তাৰ অৰ্থ এইটো নহয় যে প্ৰতিটো সিদ্ধান্তই মুখ্যমন্ত্ৰীলৈ ঠেলি পঠিয়াব। তেতিয়াহ'লে মন্ত্ৰীজনৰ প্ৰয়োজন কি? সেইটো যিকোনো এজন ছেক্ৰেটেৰী বা যিকোনো এজন মানে ডেপুটি ছেক্ৰেটেৰী বা যিকোনো এজন প্ৰশাসনিক বিষয়াই কৰিব পাৰে। এতিয়া প্ৰশাসনিক বিষয়া আৰু জনপ্ৰতিনিধিৰ ক্ষমতাৰ এটা বিভেদ আছে। সেই কথাটো কিন্তু এতিয়া লাহে লাহে বৰ্তমানৰ মন্ত্ৰীসভাত আমি দেখিবলৈ পালোঁ এই শেহতীয়া জাননীখনৰ জৰিয়তে, যে যিটো নিৰ্বাচিত প্ৰতিনিধি হৈ মন্ত্ৰী যিগৰাকী হয় তেওঁৰ যিটো অধিকাৰ, সেই অধিকাৰ কিন্তু কৰ্তন কৰা হৈছে। এতিয়া আত্মপক্ষ সমৰ্থন কৰিবলৈ দিলীপ শৰ্মাই বিজেপি দলৰ মুখপাত্ৰ তেখেতে ক'ব, তেখেতে কোৱাটো আজি অসমৰ ৰাইজে বুজি পায়। গতিকে আমি কিন্তু এইটো ৰাইজক অনুগ্ৰহ দিছে, চোৱা যে স্বৈৰতন্ত্ৰৰ একনায়কত্ববাদী প্ৰশাসনৰ যিটো স্বৰূপ এনেকেই উদ্ঘাটিত হয়। ঠিক আছে, মই যাম এই ৰিয়েকশ্যনটো লৈ মই দিলীপ শৰ্মা আপোনাৰ পৰা। মই লক্ষ্মীকান্ত দুবে আম আদমি পাৰ্টীৰ মুখপাত্ৰ আপোনাৰ ওচৰলৈ আহিছোঁ। কি দেখিছে? কোৱা হৈছে যে যিসকলক মন্ত্ৰিত্ব দিয়া হৈছে, এইখন চৰকাৰে মন্ত্ৰিত্ব দিছে, তেওঁলোক মাত্ৰ দবা খেলৰ মন্ত্ৰী, চেছৰ মন্ত্ৰী তেওঁলোক। ধন্যবাদ। আচলতে এই এটা গুৰুত্বপূৰ্ণ বিষয়টোক আনি আজি DY65 যিটো আলোচনা আনিছে তাৰ কাৰণে ধন্যবাদ। কিয় ধন্যবাদ কৈছোঁ? বিকজ ইট ইজ ডাইৰেক্টলি এটেক অন ডেমক্ৰেচি। আৰু যিকেইজন মন্ত্ৰীক, যিকেইজন MLAক এই মন্ত্ৰীটোৰ দায়িত্ব দিয়া হৈছে, কেবিনেটৰ দায়িত্ব দিয়া হৈছে, তেওঁলোকক আচলতে এনেকুৱা কিবা ভিতৰুৱা কিবা কনস্পিৰেচি আছে নেকি যে কিবা বাধ্যত পৰিহে তেওঁলোকক এই দায়িত্বখিনি দিবলৈ বাধ্য হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। এতিয়া কথাটো হ'ল, এইকাৰণে মই বাধ্য কৰিছোঁ, কাৰণ এতিয়ালৈকে আজিতো কেইবাবছৰৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো আছিলে, এতিয়া আপোনাৰ হিমন্ত বিশ্ব শৰ্মাও আছে। কিন্তু এই বিষয়বস্তুটো আগলৈকে কিয় আনিব নোৱাৰে? ইয়াৰ আগৰ কিয় তেওঁ কাৰোবাৰ লগত এনেকুৱা নকৰিলে? কেৱল এই কেইজনৰ লগত কিয় কৰিবলগীয়া হৈছে? কিবা পিছৰ পাষ্ট অতীত কিবা আছে নেকি এওঁলোকৰ কিবা লগত লাগি আছে? দুজনৰ নাম ওলাই আছে, মিডিয়াত ওলাই আছে। এজন হৈছে বালি মাফিয়া আপোনাৰ বৰাক ভেলীৰ, এজন হৈছে প্ৰশান্ত ফুকনৰ যিটো আপোনাৰ ৰাজ্যসভাৰ লগত কিবা আছিলে কংগ্ৰেছ থকা সময়ত। কিবা বাধ্যত পৰি তেওঁলোকে এই দায়িত্বটো দিছে নেকি? আৰু যদি দিছে, সেইকাৰণেই হয়তো তেওঁলোকক একেবাৰে পোনপটীয়া ক্ষমতাখিনি দিব বিচৰা নাই ভাৰতীয় জনতা পাৰ্টীৰ মুখ্যমন্ত্ৰীজনে। এইটো এটা কনস্পিৰেচি আছে বুলি আমাৰ সন্দেহ হৈছে। 2 নম্বৰ কথা, যি পৰম্পৰা আৰম্ভ কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে, এই পৰম্পৰা যদি এনেকৈ হৈ থাকে তেতিয়াহ'লে বেলেগ ষ্টেটবিলাকতো যদি এনেকৈ কৰিবলৈ আৰম্ভ কৰি দিয়ে, বা অনাগত দিনবিলাকত যদি বেলেগ এজন মুখ্যমন্ত্ৰী আহে তেওঁ যদি এইটো কাম কৰে,
তেতিয়াহ'লে কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব আপোনাৰ গণতন্ত্ৰৰ ওপৰত, আপোনাৰ প্ৰশাসনিক কামবিলাকৰ ওপৰত। এজন যেনেকৈ আমাৰ কংগ্ৰেছৰ প্ৰৱৰ্তকে ক'লে যে ডেফিনেটলি মুখ্যমন্ত্ৰী সেইটো অধিকাৰ আছে, ফাইল এটা আনি তেওঁ চাব পাৰে যে কিবা ডিচিশ্যন হৈছে নেকি, কিন্তু তেওঁৰ অধিকাৰ অবিহনে, তেওঁৰ চাইন অবিহনে কিবা এটা কাম যে কৰিব নোৱাৰিব এইটো একেবাৰে মিছা কথা। গতিকে তেওঁতো কোনো কামেই নহ'ল। আৰু বিজেপিৰ এটা দীঘলীয়া ইতিহাস আছে গণতন্ত্ৰৰ ওপৰত এটেক কৰাটো, স্পেচিয়েলি আম আদমি পাৰ্টিৰ ওপৰত মই আপোনাক ক'বলৈ গৈছোঁ। যদি আপুনি মোক অলপ সময় দিয়ে 2 মিনিট, মই ক'ব বিচাৰিছোঁ যে দিল্লী এখন কেন্দ্ৰশাসিত ৰাজ্য হয়। দিল্লী যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আছিলে বা কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিলে, তেতিয়া এণ্টি কৰাপশ্যন ব্ৰাঞ্চ বুলি এটা ব্ৰাঞ্চ আছে, সেই ব্ৰাঞ্চটো ডাইৰেক্টলি মুখ্যমন্ত্ৰীৰ আণ্ডাৰত আছিলে। যিদিনাখনৰ পৰা অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া তাত মুখ্যমন্ত্ৰী হ'ল, সেইদিনাখনৰ পৰাই যেতিয়া তেওঁ ভ্ৰষ্ট যিবিলাক আপোনাৰ অধিকাৰী বা যিবিলাক আপোনাৰ নেতা, তেওঁলোকক যেতিয়া জেলত ভৰোৱা আৰম্ভ কৰিলে, তেতিয়াৰ পৰা এণ্টি কৰাপশ্যন ব্ৰাঞ্চটো ভাৰতীয় জনতা পাৰ্টিৰ লেফটেনেণ্ট গভৰ্ণৰে সেই অধিকাৰটো কাঢ়ি লৈ গ'ল। আৰু আজিলৈকে সেই এণ্টি কৰাপশ্যন ব্ৰাঞ্চটো আমি পোৱা নাই। 2 নম্বৰ এটেক তেওঁলোকে ক'ত কৰিছে, যিটোখন কেন্দ্ৰশাসিত ৰাজ্য চলাবলৈ যি এখন বিধেয়ক থাকে, যিখন ল থাকে, সেই ল চেঞ্জ কৰি এতিয়া সম্পূৰ্ণ ধৰণৰ যিবিলাক আপোনাৰ পাৱাৰ আছে, সেই পাৱাৰখিনি মুখ্যমন্ত্ৰীৰ পৰা কৰ্তন কৰি লেফটেনেণ্ট গভৰ্ণৰক দি দিছে। এইটো আফটাৰ আম আদমি পাৰ্টি চৰকাৰ হোৱাৰ পিছৰ কথা মই আপোনাক কৈছোঁ। ঠিক তেনেকৈ ৰিচেণ্টলি কি কৰিলে, এটা সাধাৰণ মেয়ৰৰ ইলেকশ্যন যেতিয়া হৈছিলে আপোনাৰ চণ্ডীগড়ত, তেতিয়া তেওঁলোকে সেই বেআইনীভাৱে তেওঁলোকক ভোট দি তেওঁলোকৰ এটা মেয়ৰ বনাবলৈ চেষ্টা কৰিছিলে, যাৰ কাৰণে আমি সুপ্ৰিম কোৰ্ট হাইকোৰ্ট গৈছিলোঁ। আৰু তাৰ পৰা যেতিয়া দাণ্ডা পাইছে, তেতিয়া তেওঁলোকে আকৌ ৰিটাৰ্ণ হৈ আকৌ সেইজনক আমি মেয়ৰ বনাবলৈ, আমাৰ নিজৰ মানুহক মেয়ৰ বনাবলৈ আমি সক্ষম হৈছোঁ। গতিকে দীঘলীয়া এটা ইতিহাস আছে ভাৰতীয় জনতা পাৰ্টি। তেওঁলোকে বাৰে বাৰে কি কৰে যে ডেম'ক্ৰেচিক যাতে তেওঁলোকে নিজৰ কণ্ট্ৰল ৰাখিব বিচাৰে, এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে হওক বা এজন মুখ্যমন্ত্ৰীয়ে হওক বা ভাৰতৰ আপোনাৰ প্ৰধানমন্ত্ৰীয়ে হওক, গোটেই যিটো পাৱাৰ আছে সেই পাৱাৰখিনি তেওঁলোকে এক জেগাত ৰাখিব বিচাৰিছে। কেলৈ ৰাখিব বিচাৰিছে? বিকজ যদি তেওঁলোকে এৰি দিয়ে, তেওঁলোকে হয়তো এতিয়া আজি আমি দেখিছোঁ যে তেওঁলোকে মোবাইল লৈ যোৱাটোৱে বন্ধ কৰি দিছে। কিয় বন্ধ কৰিছে? তাৰমানে সেই মন্ত্ৰীকেইজনৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই নেকি? তেওঁলোকে কিবা ৰেকৰ্ডিং কৰি ল'ব পাৰিব, কিবা এটা ফটো মাৰি থৈ ল'ব পাৰিব, কিবা এটা এভিডেঞ্চ পিছত হয়তো ব্লেকমেইলিং কৰিব পাৰে। গতিকে মোবাইল ফোন লৈ যোৱাত কি আপত্তি আছে? গতিকে এনেকুৱা ধৰণৰ কথাবিলাক ওলাব, আৰু এই কথাবিলাক এইকাৰণে ওলাব বিকজ যিটো আপোনাৰ দেশখনৰ গতি যিটো ফালে যাব লাগে, স্পেচিয়েলি ফাইনেন্সিয়েল দিশটো বা ডেভেলপমেণ্টৰ দিশটো বা এডুকেশ্যনৰ দিশটো বা হেল্থৰ দিশটো, এইফালে তেওঁলোকে একদম গতি কৰিব পৰা নাই। তেওঁলোকে যিফালে যাব লাগে সেইফালে যাব পৰা নাই। তেওঁলোকে চমক এটা দেখুৱাই আছে, লোন লৈ আছে, ষ্টেট GDPতকৈ অধিক লোন লৈ আছে, যিমান ল'ব লাগে তাতকৈ বহুত বেছি অধিক লোন লৈ আছে, আৰু এনেকুৱা তেওঁলোকে কামবিলাক কৰি গৈ আছে, যাৰ কাৰণে তেওঁলোকৰ কি হৈছে যে এইবিলাক বস্তুখিনি তেওঁলোকে কি কৰিছে আপোনাৰ এই বস্তুখিনি তেওঁলোকে লুকুৱাবৰ কাৰণে এনেকুৱা ধৰণৰ আপুনি চাবচোন, এভৰি উইক চাব কিবা নহয় কিবা আহি থাকিব, আৰু আপোনালোকক এনেকৈ যিবিলাক ইছ্যু আছে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ তেওঁলোকে ডিচিশ্যনবিলাক লৈ থাকে, যাতে মিডিয়াও বিজি হৈ থাকে, মানুহো বিজি হৈ থাকে, ছ'চিয়েল মিডিয়াতো মানুহ বিজি হৈ থাকে। চ' দিছ ইজ দ্য একজেক্ট ৰিজন ৱাই দে আৰ ডুইং অল দিছ নুইচেন্স। মই AIDFৰ বিধায়ক ৰফিকুল ইছলাম আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ আছে। ৰফিকুল ইছলাম ডাঙৰীয়া, আপোনাৰ ওচৰলৈ গৈছোঁ। ইতিমধ্যে অভিযোগ আহিছে আপোনালোকৰ ফালৰ পৰাও, কি ক'ব এই ক্ষেত্ৰত? মুখ্যমন্ত্ৰীয়ে সকলো কাম চলাই আছে, মন্ত্ৰীৰ একো কাম নাই বুলি কোৱা হৈছে। হয়, আমি লক্ষ্য কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে নতুনকৈ কিছু মন্ত্ৰীসভাত সম্প্ৰসাৰণ কৰিছে আৰু কিছু নতুন মন্ত্ৰী লৈছে। আকৌ চিফ ছেক্ৰেটাৰী তেখেতে এটা লেটাৰ ইছ্যু কৰিছে যে তেখেতসকলে ফিল্ড ভিজিট কৰিব পাৰিব, এনে ৰিভিউ কৰিব পাৰিব, কোনো ধৰণৰ ডিচিজন ল'ব নোৱাৰিব যেতিয়ালৈকে মুখ্যমন্ত্ৰী এপ্ৰুভেল নহ'ব। তেতিয়া কথা হ'ল, যদি স্বতন্ত্ৰতাই নাই, এইসকলৰ যদি ডিচিজন লোৱাৰ এখতিয়াৰে নাই, তেতিয়াহ'লে মন্ত্ৰী বনাই কি লাভ? মন্ত্ৰীটো এজনে, মাননীয় মুখ্যমন্ত্ৰী ইমান দিন চলাই আছিল, এতিয়া 4জন 5জন আৰু বঢ়াইছে। এইসকলৰ পিছত ৰাজভঁৰালৰ পৰা বহুত পইচা খৰচ কৰিব লাগিব। এখেতসকল মন্ত্ৰী হিচাপে তেখেতসকলৰ ছিকিউৰিটি প্ৰভাইড কৰিব লাগিব, এখেতসকলে সা সুবিধা বেছিকৈ ল'ব, দৰমহা বেছিকৈ পাব। মন্ত্ৰী হিচাপে বিভিন্ন ধৰণৰ প্ৰট'কল আছে। এখেতসকলৰ পিছত গভৰ্ণমেণ্টৰ লাখ লাখ কোটি কোটি টকা ব্যয় হ'ব। যদি কোনো সিদ্ধান্তই ল'ব নোৱাৰে, যদি স্বতন্ত্ৰভাৱে কাম কৰিব নোৱাৰে ৰাজ্যখনৰ কাৰণে, তেতিয়াহ'লে এনেই অৰ্ণামেণ্ট হিচাপে মন্ত্ৰী বনাই ৰাজভঁৰালৰ পইচা খৰচ কৰাৰ কোনো যুক্তি নাছিল। আৰু এই কথাটো স্পষ্ট, অসমে জানে যে মাননীয় মুখ্যমন্ত্ৰী অল ইন অল, তেখেতেতো অকলেই চব চলাই আছে। বাকীখিনি যদিও মন্ত্ৰী আছে, নামতহে মন্ত্ৰীটো অসমত এজনে, সেইজন হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যাৰ কাৰণে তেখেতৰ লোড হৈছে, অকলেই গোটেই ডিপাৰ্টমেণ্ট তেখেতে চলাব লগা হৈছে, যাৰ কাৰণে তেখেতে সময়মতে কামখিনি কৰিব পৰা নাই, ডেভেলপমেণ্টৰ কামত বিঘ্নতি ঘটি আছে, ল এণ্ড অৰ্ডাৰ ছিটুৱেশ্যন অসমত ভাল নহয়। আপুনি চাব, আজি গুৱাহাটীত 15 দিন আগত এটা মানে ক'বলৈ দুখ লাগে, মানে ৰিলিজিয়াছ প্লেচ দুৰ্গা মন্দিৰ কমপ্লেক্সত
9জন পাখণ্ডয়ে এজনী মহিলাক ধৰ্ষণ কৰি ৰেকৰ্ডিং কৰি সেইটো ভাইৰেল কৰিলে আজি 10-12 দিন পিছতহে সেইসকলক গ্ৰেপ্তাৰ কৰি আছে তথাপি হয়তো ৰাইজে কিজানি তাতে পুলিচক প্ৰেছাৰ ক্ৰিয়েট কৰাৰ পিছতে কিজানি ঘাপ দিব বিচাৰিছিল নহ'লে ইমান দিন তো আজি গুৱাহাটীৰ এই চিটুৱেশ্যন ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ঠিক নহয় ডেভেলপমেণ্টৰ বহুত কাম কৰিব লগা আছে মুখ্যমন্ত্ৰী আজিকালি অসমৰ বাহিৰতে বেছি সময় দিয়ে ঝাৰখণ্ডত প্ৰায় 2 মাহমান টাইম দিলে আকৌ দিল্লীয়ে কোনোবা বেলেগ ঠাইত তেখেতক এপইণ্ট কৰিব ঠিক তেনেকৈ তেখেতে অসমখনক চলাব লাগে গোটেই মন্ত্ৰী বিভাগ তেখেতে নিজে চম্ভালিব লাগে এনেকৈ গৈ অসম ৰাজ্য বহুত ক্ষতি হৈ আছে আৰু যেহেতু বাকী মন্ত্ৰীসকল স্বতন্ত্ৰ নহয় তো এইটোতো সকলোৱে জানে সবেই জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে অকলে অসমখন চলাই আছে তেনেকৈ হ'লে এইসকল মন্ত্ৰী মই ভাবোঁ তেখেতসকলক যদি আপোনালোকে দৰজা বন্ধ কৰি সোধে মনৰ দুখ তেখেতসকলেও বৰ্ণনা কৰিব দুখিত তেখেতৰ মন্ত্ৰী হ'বৰ এইসকল ব্যক্তি আৰু এটা নতুন ঘটনা ঘটিছে যে তেখেতসকলে এটা ফৰমান জাৰি কৰিছে যে মন্ত্ৰীসকলে কেবিনেটত মোবাইল লৈ যাব নোৱাৰিব মন্ত্ৰী বনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কেবিনেট মাত্ৰ 17-18জন মন্ত্ৰী এইকেইজন যদি মোবাইল লৈ কেবিনেটত সোমাব নোৱাৰে অৰ্থাৎ কোনোবা ৰেকৰ্ড কৰিব বুলি হয়তো ভয় আছে আৰু মোবাইলত কোনোবা তেখেতসকলৰ আলোচনাখিনি ৰেকৰ্ড কৰাৰ ভয় যাৰ কাৰণে হয়তো এনেকুৱা ফৰমান তেখেতসকলে জাৰি কৰিছে এতিয়া যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি সতীৰ্থ মন্ত্ৰীসকলৰ প্ৰতি বিশ্বাস নাথাকে মোবাইল ইমান দিন মোবাইলৰ ওপৰত পাবন্দী নাছিল এতিয়া নতুনকৈ মোবাইলৰ ওপৰত যদি ৰেষ্ট্ৰিকশ্যন লগাব লগা হৈছে ইয়াৰ কাৰণ কি মানে বিজেপিৰ ভিতৰ চলাত সব ঠিকঠাক মতে চলি থকা নাই তেখেতসকলৰ ভিতৰত বহুত অশান্তি আছে বহুত ধৰণৰ কথা বাৰ্তা চলি আছে আৰু সেইখিনি মই ভাবোঁ প্ৰকাশ পাই আছে কেতিয়াবা ৰবি কটা ডাঙৰীয়া চিফ ছেক্ৰেটাৰীৰ লেটাৰ মন্ত্ৰীসকল মানে ডিচিজন ল'ব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী এপ্ৰুভেল বাহিৰে আকৌ কেতিয়াবা কেবিনেটত মানে মোবাইল লৈ তেখেতসকলে যাব নোৱাৰিব তো এই যি মন্ত্ৰীসকল আছে তেতিয়াহ'লে এইসকলৰ কাম কি তেখেতসকলে কৰিব কি জাষ্ট মানে ফুলদানি হৈ থাকি ৰাজভৰালৰ পইচা জনগণৰ কৰকাটালৰ পইচা দি মানে মন্ত্ৰিত্বৰ মানে সন্তুষ্টি লৈ উপভোগ কৰাটো মই ভাবোঁ এইটো ঠিক কথা নহয় আৰু এই ৰাজ্যখনৰ কাৰণে এইটো ক্ষতিকৰ হয় ৰফিকুল ইছলাম ডাঙৰীয়া আমি আপোনাৰ ওচৰলৈ যাম মোৰ কেইবাটাও প্ৰশ্ন আপোনাৰ ওচৰত আপোনাক সুধিবলগীয়া আছে মই অনুষ্ঠানত অব্যাহত থাকিব বহুখিনি প্ৰশ্ন আছে আটাইকেইজন প্ৰতিনিধিৰ প্ৰতি এটা চমু বিৰতিৰ পিছত আহি আছোঁ